মহেন্দ্ৰৰ ফলত মই জাতিৰ পিতা মহাত্মা গান্ধী আৰু যিসকল স্বাধীনতা সংগ্ৰামী স্মৰণ ত্যাগৰ ফলত আমাৰ দেশে স্বাধীনতা অৰ্জন কৰিলে তেওঁলোকৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ। ভাৰতবৰ্ষৰ সংবিধানৰ খচৰা প্ৰস্তুতি সমিতিৰ অধ্যক্ষ মহান আইনজ্ঞ তথা ৰাজনীতিবিদ ডক্টৰ ভীমৰাও ৰামজী আম্বেদকাৰ, সংবিধানৰ সভাপতি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ সমন্বিতে সংবিধান প্ৰণেতাসকলক মই শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। দেশৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা ৰক্ষাৰ হকে প্ৰাণ আহুতি দিয়া বীৰ জোৱান, অৰ্ধসামৰিক বাহিনী, আৰক্ষীৰ জোৱানসকললৈ এই শুভক্ষণত মই আন্তৰিক শ্ৰদ্ধাঞ্জলি জনাইছোঁ। ইয়াৰ লগতে সীমান্তত অতন্দ্ৰ প্ৰহৰীৰ ভূমিকা পালন কৰি দেশৰ সুৰক্ষা আৰু সাৰ্বভৌমত্ব ৰক্ষা কৰাৰ কামত নিয়োজিত হৈ থকা জোৱানসকলক মই আজিৰ এই পবিত্ৰ মুহূৰ্তত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। 1949 চনৰ 26 নৱেম্বৰত সংবিধান সভাৰ সভাপতি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদে সংবিধানৰ খচৰাত স্বাক্ষৰ কৰে। 1950 চনৰ 26 জানুৱাৰীত ভাৰতীয় সংবিধান গৃহীত হোৱাৰ পিছত ভাৰতক এখন সাৰ্বভৌম গণতান্ত্ৰিক প্ৰজাতন্ত্ৰৰূপে ঘোষণা কৰা হয়। সংবিধান প্ৰৱৰ্তনৰ এই দিনটোৰ তাৎপৰ্য যুগমীয়া কৰি ৰাখিবলৈ আমাৰ দেশে প্ৰতি বছৰে 26 জানুৱাৰীৰ দিনটো গণৰাজ্য দিৱস হিচাপে উদযাপন কৰি আহিছে। গণৰাজ্য দিৱস উদযাপনৰ 75 বছৰ প্ৰৱেশ কৰাৰ শুভক্ষণত আজি আমি ভাৰতৰ জাতীয় পতাকাৰ তলত থিয় হৈ পুনৰ এবাৰ দেশৰ প্ৰতি থকা আমাৰ দায়িত্ব আৰু কৰ্তব্যৰ প্ৰতি সংকল্পবদ্ধ হ'ব লাগিব। শ্ৰদ্ধাৰ ৰাইজ, দেশৰ জনসাধাৰণৰ অশেষ ত্যাগ আৰু কষ্টৰ বলত বিশ্বৰ অন্যতম শক্তিশালী গণতন্ত্ৰৰূপে প্ৰতিষ্ঠিত আমাৰ দেশে ইতিমধ্যে স্বাধীনতাৰ 75 বছৰ অতিক্ৰম কৰিছে। স্বাধীনতাৰ 75তম বৰ্ষটোত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ অমৃতকাল অৰ্থাৎ আহি থকা এই দশক ভাৰতৰ বাবে অতিশয় গুৰুত্বপূৰ্ণ। 25টা বছৰ এই অমৃতকালৰ অন্তত ভাৰতবৰ্ষই স্বাধীনতাৰ 100 বছৰ পূৰ্তিৰ গৌৰৱময় ক্ষণত উপনীত হ'ব। 2047 চনত আমি যিখন ভাৰতবৰ্ষ পাবলৈ সক্ষম হ'ম, সেই ভাৰতবৰ্ষ বিশ্বৰ এক আগশাৰী দেশ হ'ব। এই মহান আবেগে ইতিমধ্যে দেশখনক সৰ্বত্ৰ স্পৰ্শ কৰিছে আৰু প্ৰধানমন্ত্ৰীৰ নেতৃত্বত ইতিমধ্যে কৰ্মসূচী প্ৰস্তুত কৰি সেই অনুসাৰে দেশৰ বিভিন্ন খণ্ডত অগ্ৰগতিৰ যাত্ৰা আৰম্ভ হৈছে। অমৃতকাল উপলক্ষে দেশত ইতিমধ্যে এক তেজস্বী গুণসম্পন্ন কৰ্মসংস্কৃতি আৰু কৰ্মসংস্কৃতিৰ সূচনা হৈছে। এই অমৃতকালৰ অমৃত সময়ত আমাৰ ৰাজ্যখনকো প্ৰত্যাশিত লক্ষ্যত উপনীত কৰাৰ বাবে আমি সকলোৱে সমন্বিত প্ৰচেষ্টাৰে আগবাঢ়িব লাগিব। দেশৰ উন্নত 5খন ৰাজ্যৰ শাৰীত থিয় কৰাবৰ বাবে আমাৰ দূৰদৰ্শী আৰু কৰ্মদক্ষ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সবল নেতৃত্বত আমাৰ ৰাজ্যতে ইতিমধ্যে এক কৰ্মযজ্ঞ আৰম্ভ হৈছে। আমি সকলোৱে এই যাত্ৰাত সহযোদ্ধা হিচাপে আগবাঢ়ি কৰিব লাগিব। আজিৰ এই শুভক্ষণত আমাৰ ৰাজ্যখনে বিভিন্ন ক্ষেত্ৰত লাভ কৰা অগ্ৰগতিৰ এক চমু অৱলোকন আপোনালোকৰ ওচৰত দাবী ধৰিব বিচাৰিছোঁ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন আমাৰ চৰকাৰখনে সৰ্বস্তৰৰ জনসাধাৰণৰ সৰ্বাংগীন বিকাশৰ লক্ষ্যৰে ৰাজ্যৰ আৰ্থ-সামাজিক পাৰিপাৰ্শ্বিককে ধৰি প্ৰতিটো ক্ষেত্ৰতে উন্নয়নৰ এক দিগন্তৰ সূচনা কৰিছে। শান্তি, সীমা বিবাদ নিষ্পত্তি, শ্ৰদ্ধাৰ ৰাইজ, ৰাজ্যখনৰ দুৰ্গম এলেকাসমূহৰ সৰ্বাংগীন উন্নয়ন সাধন কৰা আৰু সীমান্তৰ জনসাধাৰণৰ মাজত নিৰাপত্তাৰ ভাৱ জগাই তোলাটো আমাৰ অন্য এক অগ্ৰাধিকাৰৰ বিষয়। সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগে সকলো আন্তঃৰাজ্যিক আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্ত জিলাক সঠিক পথ নেটৱৰ্কৰ সৈতে সংযোগ কৰাৰ ক্ষেত্ৰত সৰ্বোচ্চ অগ্ৰাধিকাৰ প্ৰদান কৰিছে। চুবুৰীয়া ৰাজ্য মেঘালয়, অৰুণাচল প্ৰদেশ, নাগালেণ্ড আৰু মিজোৰামৰ সৈতে থকা সীমান্তৰ মতানৈক্য দূৰ কৰাৰ ক্ষেত্ৰত অগ্ৰগতি লাভ কৰা হৈছে। অপৰাধ নিয়ন্ত্ৰণ, বাল্য বিবাহৰ বিৰুদ্ধে পদক্ষেপ। বাল্য বিবাহ মানৱ অধিকাৰৰ গুৰুত্বৰ উলংঘন। ইয়াৰ বিৰুদ্ধে আমি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ আৰু 8,800ৰো অধিক অভিযুক্তৰ বিৰুদ্ধে 5,347টা গোচৰ ৰুজু কৰিছোঁ। ইয়াৰ ফলত 4,407গৰাকীতকৈ অধিক ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে আৰু বাল্য বিবাহ প্ৰতিৰোধী বিষয়াসকলে এই অপৰাধৰ বিৰুদ্ধে তৃণমূল পৰ্যায়ত সক্ৰিয়ভাৱে কাম কৰি আহিছে। আমি 2026 চনৰ ভিতৰত বাল্য বিবাহ প্ৰথা সম্পূৰ্ণৰূপে নিৰ্মূল কৰাৰ লক্ষ্য লৈছোঁ। ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ অভিযান, শক্তিশালী বিশেষ টাস্ক ফৰ্চে নিষিদ্ধ ড্ৰাগছ আৰু নিচাজাতীয় সামগ্ৰী জব্দ কৰা
গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। জাল নোটৰ অবৈধ প্ৰচলন, অবৈধ পুনৰ ব্যৱহাৰ, বন্যপ্ৰাণী সৰবৰাহৰ ক্ষেত্ৰত বিশেষ টাস্ক ফৰ্চে অভিযান অব্যাহত ৰাখিছে। দুৰ্নীতি প্ৰতিৰোধ। আপোনালোকে জানে যে আমাৰ চৰকাৰে দুৰ্নীতি ৰোধৰ ক্ষেত্ৰত আপোচবিহীন ভূমিকা গ্ৰহণ কৰি আহিছে। চৰকাৰী চাকৰিকে ধৰি সম্পূৰ্ণ প্ৰশাসন ব্যৱস্থাত নিকা ভাৱমূৰ্তিৰ সৃষ্টি হোৱাটোৱে দুৰ্নীতি ৰোধৰ প্ৰতি থকা আমাৰ চৰকাৰৰ সদিচ্ছাকে প্ৰতিপন্ন কৰিছে। প্ৰশাসনিক সংস্কাৰ, উপজিলাৰ সৃষ্টি। প্ৰশাসনিক সুবিধা তৃণমূল পৰ্যায়ত সৰ্বোচ্চ সহযোগিতা, উৎপাদনশীলতা আৰু দক্ষতা আহৰণৰ তথা ভাল নাগৰিককেন্দ্ৰিক প্ৰশাসনৰ ব্যৱস্থাপনকে দ্বিতীয় জিলা আৰু ষষ্ঠ অনুসূচীৰ জিলাসমূহ বাদ দি বাকী অংশত ৭৮খন উপজিলা গঠন কৰা হৈছে। উপজিলাসমূহ ভৌগোলিক সীমা বিধানসভা সমষ্টিৰ সীমাৰ সৈতে তালমিল কৰি ৰখা হৈছে। ডিজিটেল অসম সেৱা হেতু কৃতজ্ঞতা নিয়োগ বিনিময়। চৰকাৰী সেৱা প্ৰদানৰ বাবে অসম নাগৰিককেন্দ্ৰিক সেৱা প্ৰদান প্ৰকল্পৰ অধীনত অসম ৰাইট টু পাব্লিক চাৰ্ভিচ পৰ্টেলৰ লগতে সেৱা পৰ্টেল প্ৰৱৰ্তন কৰা হৈছে। বিভিন্ন বিভাগ আৰু স্বায়ত্তশাসিত পৰিষদৰ ৫৪১টা গুৰুত্বপূৰ্ণ সেৱা আৰম্ভণিৰ পৰা অন্তৰ্ভুক্ত হৈছে। কৰ্মসংস্থান বিচাৰি থকা ব্যক্তিসকলক স্থানীয়ভাৱে আৰু ৰাজ্যৰ বাহিৰতো কৰ্মসংস্থান পোৱাৰ সুযোগ দিবলৈ নকৰি.কমৰ সৈতে এখন বুজাবুজি চুক্তি স্বাক্ষৰ কৰাৰ জৰিয়তে ২০২৩ বৰ্ষৰ ৪ জুলাইত job.assam.gov.in সফলতাৰে আৰম্ভ কৰা হৈছে। সাপ্তাহিক কেবিনেট আৰক্ষী অধীক্ষকৰ কনফাৰেন্স। শ্ৰদ্ধাৰ ৰাইজলৈ ক্ষিপ্ৰতাৰে ফলপ্ৰসূ সেৱা আগবঢ়াবলৈ চৰকাৰ দায়বদ্ধ। এই ক্ষেত্ৰত প্ৰশাসন ব্যৱস্থা অধিক কাৰ্যকৰী কৰাৰ বাবে আৰক্ষী অধীক্ষকসমূহৰ সৈতে নিয়মিত বৈঠক আৰু সাপ্তাহিক কেবিনেট বৈঠক সংস্কাৰমূলক সিদ্ধান্ত গ্ৰহণত ইতিবাচক ভূমিকা পালন কৰিছে। ১১৪খন সাপ্তাহিক কেবিনেট বৈঠক অনুষ্ঠিত কৰি অভিলেখ সংখ্যক ১৫৪২টা সিদ্ধান্ত গ্ৰহণ কৰাৰ জৰিয়তে সুদক্ষ আৰু দায়বদ্ধ প্ৰশাসন সুনিশ্চিত কৰা হৈছে। দিছপুৰৰ বাহিৰত কেবিনেট বৈঠক। পৰম্পৰাৰ অন্ত পেলাই ৰাজ্যৰ দূৰণিবতীয়া স্থানত কেবিনেট বৈঠক অনুষ্ঠিত কৰাৰ জৰিয়তে নাগৰিকৰ সৈতে প্ৰত্যক্ষ যোগাযোগ অধিক শক্তিশালী হৈ উঠিছে। জিলা অনুযায়ী উন্নয়ন প্ৰকল্প ঘোষণা তথা অৰ্থনৈতিক উন্নয়ন ক্ষিপ্ৰতৰ কৰি তুলি বিভিন্ন জিলাত ১৫খন এনেকুৱা বৈঠক অনুষ্ঠিত কৰা হৈছে। জিলা আয়ুক্তৰ কনফাৰেন্স। প্ৰশাসন যন্ত্ৰক অধিক সক্ৰিয় কৰি তোলাৰ বাবে নিয়মীয়াকৈ জিলা আয়ুক্তৰ কনফাৰেন্স অনুষ্ঠিত কৰি থকা হৈছে। ভৱিষ্যত উন্নয়নৰ পৰিকল্পনা কৰাৰ অৰ্থে মতামত আগবঢ়োৱাৰ লগতে উন্নয়নৰ সকলো দিশ সামৰি দক্ষ প্ৰশাসন ব্যৱস্থা গঢ়ি তোলাত এই জিলা আয়ুক্তৰ কনফাৰেন্সসমূহে বিষয়াসকলক এক মঞ্চ প্ৰদান কৰিছে। অমৃত বৃক্ষ অৰ্থনীতিৰে ৰাজ্যখনৰ অৰ্থনৈতিক উন্নয়নৰ লগতে পৰিৱেশ সংৰক্ষণৰ বাবে যোৱা বৰ্ষৰ ১৭ ছেপ্টেম্বৰত অসম চৰকাৰে অমৃত বৃক্ষ আন্দোলন নামৰ এক বৃহৎ বৃক্ষৰোপণ কাৰ্যসূচী সম্পন্ন কৰিছিল। এই কাৰ্যসূচীৰ জৰিয়তে আত্মসহায়ক গোটৰ সদস্য, আশা কৰ্মী, অংগনবাড়ী কৰ্মী, গাঁওৰক্ষী বাহিনীৰ লোক, চাহ বাগান, শিক্ষানুষ্ঠান আৰু চৰকাৰী বিভাগসমূহকে ধৰি ৰাজ্যখনৰ প্ৰতিগৰাকী ব্যক্তিকে জড়িত কৰি জন ভাগিদাৰী আৰ্হিৰ জৰিয়তে ৫৩টা প্ৰজাতিৰ বাণিজ্যিকভাৱে উপযোগী গছৰ ১ কোটিতকৈ অধিক গছপুলি ৰোপণ কৰা হৈছিল। আজি এই মুহূৰ্তত মই পুনৰ আপোনালোকক দোহাৰিবলৈ পাই গৌৰৱবোধ কৰিছোঁ যে এই অমৃত বৃক্ষ আন্দোলন ২০২৩ অভিযানৰ সময়ত আমাৰ ৰাজ্যখনে 10টা গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ড কৰিবলৈ সক্ষম হৈছিল। সামাজিক সুৰক্ষা, বহুজন হিতৰে বহুজন সুখায়। শ্ৰদ্ধাৰ ৰাইজ, ইতিমধ্যে উল্লেখ কৰা হৈছে যে আমাৰ চৰকাৰে ৰাজ্যখনৰ প্ৰতিটো শ্ৰেণীৰ জনসাধাৰণৰ সৰ্বাংগীন বিকাশৰ বাবে অহোপুৰুষাৰ্থ কৰি আহিছে। শিশুৰ পৰা বৃদ্ধলৈকে পুৰুষ মহিলা সকলোৰে সমবিকাশৰ বাবে আমি বিভিন্ন আঁচনি ৰূপায়ণ কৰি আহিছোঁ আৰু তাৰ ফলশ্ৰুতিত সৰ্বস্তৰৰ লোক উপকৃত হৈছে। অৰুণোদয় মহিলা মহাশক্তিৰ উজ্জীৱিতকৰণ দেশৰ উন্নয়নৰ অন্যতম চালিকা শক্তিৰূপে আমি বিবেচনা কৰোঁ। সেয়েহে মহিলাসকলৰ সৰ্বাংগীন আৰ্থ-সামাজিক বিকাশত আমি বিশেষ গুৰুত্ব আৰোপ কৰিছোঁ। আজি আত্মসহায়ক গোটৰ আন্দোলন জন আন্দোলন ৰূপায়িত হৈছে আৰু মহিলাসকলে অৰ্থনৈতিক স্বাৱলম্বীতাৰে জীয়াই থকাৰ লগতে ৰাজ্যৰ অৰ্থনীতিলৈ ইতিবাচক বৰঙণি আগবঢ়াবলৈ সক্ষম হৈছে। মাইক্ৰ' ফাইনেন্স আপোনালোকে